Hello everyone, আজি আপোনালোকৰ বাবে বৰা চাউলৰ জলপানৰ এটা খুবেই সোৱাদ লগা ৰেচিপি লৈ আহিছোঁ আৰু লগতে আপোনালোক সকলোকে আকবা আদৰণি জনাইছোঁ আছামিজ কিচেন চেনেললৈ। বৰা চাউলৰ এই জলপানবিধ মই এক নতুন পদ্ধতিত বনাই দেখুৱাইছোঁ আৰু এই ৰেচিপিটো খাবলৈও খুবেই সোৱাদ লগা হয়। আশা কৰোঁ আপোনালোকে আজিৰ এই ৰেচিপিটো নিশ্চয় ভাল পাব। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বৰা চাউলৰ জলপানৰ আজিৰ ৰেচিপিটো বনাবলৈ মই ব্যৱহাৰ কৰা ইনগ্ৰিডিয়েণ্টছখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। প্ৰথমতে কেৰাহী এটা গেছত বহুৱাই দিছোঁ। এতিয়া 50 গ্ৰাম চেনি কেৰাহীটো দি ললোঁ। চেনিখিনি এইদৰে অলপ বহলাই দি লৈছোঁ। এইখিনি সময়ত গেছৰ জুইটো একেবাৰে কমাই থোৱা আছে। এতিয়া চেনিখিনি নিজে নিজে গলি অহালৈ 1 মিনিটমান থাকিব দিম। 1 মিনিটমান পিছত দেখিছেনে চেনিখিনি লাহে লাহে অলপ অলপকৈ গলিবলৈ আৰম্ভ কৰিছে। এইখিনি অকণমান লৰাই দিছোঁ। এই চেনিখিনি বেছিকৈ লৰাই থাকিব নালাগে। প্ৰায় 2 মিনিটমানৰ ভিতৰতে আপোনালোকে দেখিব গোটেইখিনি চেনি ভালদৰে গলি আহিব। এয়া চাওক আমাৰ চেনিখিনি গলি ৰঙচুৱা হৈ পৰিছে। এইদৰে চেনিখিনি কম জুইত গলাই ৰঙচুৱা কৰি লোৱা পদ্ধতিটোক চেনি কেৰামেল কৰা বুলি কোৱা হয়। এতিয়া চেনিখিনি আৰু বেছিকৈ উতলাই থাকিলে এইখিনি পুৰি যাব পাৰে আৰু তেতিয়া চেনিখিনি তিতা লাগিব। এই চেনিখিনি মাত্ৰ ধুনীয়া ৰঙচুৱা হোৱালৈ গলাই ল'লে হৈ যাব। এতিয়া লগে লগে 4 চামুচমান পানী কেৰামেলখিনি দি লওঁ। এইখিনি অকণমান লৰাই দি লৈছোঁ আৰু এতিয়া আধা লিটাৰ গাখীৰ কেৰামেলখিনি দি লওঁ। গাখীৰখিনি অকণমান মিলাই লৈছোঁ। গাখীৰখিনি এতিয়া ঠাণ্ডা হৈ আছে বাবে চেনিৰ কেৰামেলখিনি লগে লগে মিহলি হৈ পৰা নাই, কিন্তু গাখীৰখিনি গৰম হৈ উতলি অহাৰ পিছত এইখিনি লাহে লাহে গলি মিহলি হৈ পৰিব। এয়া চাওক গাখীৰখিনি গৰম হৈ উতলাৰ পিছত আমাৰ চেনিৰ কেৰামেলখিনি ধুনীয়াকৈ মিহলি হৈ পৰিছে আৰু চেনিখিনি এইদৰে কেৰামেল কৰি মিহলোৱাৰ বাবে গাখীৰখিনি চাওক এটা খুব ধুনীয়া ৰং আহিবলৈ ধৰিছে। এতিয়া গাখীৰখিনি ডাঠ হৈ অহালৈ কম জুইত 15 মিনিটমান উতলি থাকিব দিম। 10 মিনিটমান পিছত এয়া চাওক আমাৰ গাখীৰখিনি উতলি উতলি আগতকৈ ডাঠ হৈ পৰিছে। গাখীৰৰ চামনিখিনি এইদৰে ভাঙি ভাঙি গাখীৰখিনিত মিহলাই আছোঁ। কেৰাহীৰ কাষৰ চাৰিওফালে লাগি ধৰা গাখীৰখিনিও এইদৰে ৰুকি ৰুকি মিহলাই আছোঁ। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকৰ যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলোঁ আৰু কাষতে থকা বেল আইকনটো টিপি নটিফিকেশ্যন অন কৰি দিব। এতিয়া 1 পেকেট পাউডাৰ গাখীৰ লৈছোঁ। এইখিনি গাখীৰখিনি দি লওঁ। এইখিনি লাহে লাহে মিলাই লৈছোঁ। পাউডাৰ গাখীৰ অলপ এইদৰে মিলাই ল'লে গাখীৰৰ ক্ষীৰখিনি আৰু বেছি ক্ৰিমি ক্ৰিমি হ'ব। এইখিনি এতিয়া আৰু অকণমান ডাঠ হৈ অহালৈ অলপ সময় উতলাই লওঁ আৰু 5 মিনিটমান উতলাৰ পিছত আমাৰ গাখীৰখিনি উতলি আৰু কমি আহিছে আৰু ক্ষীৰখিনি ডাঠ হৈ পৰিছে আৰু দেখিছেনে ক্ষীৰৰ ৰংটো আগতকৈ ডাঠ হৈ পৰিছে। চেনি কেৰামেল কৰি ক্ষীৰ বনালে ক্ষীৰখিনি কেৱল দেখিবলৈ যে ধুনীয়া হয় সেইটো নহয়, এইদৰে বনোৱা ক্ষীৰখিনিৰ গোন্ধটো খুব ধুনীয়া হয় আৰু খাবলৈও খুবেই বেছি সোৱাদ লগা হয়। এতিয়া ক্ষীৰখিনি হৈ গৈছে, গেছটো অফ কৰি দিছোঁ। এইখিনি ঠাণ্ডা হ'বলৈ থৈ দিম। এইফালে 1.5 কাপ বৰা চাউল পানীত ভিজাই 5 ঘণ্টামান সময়ৰ বাবে থৈ দিছিলোঁ। এইখিনি চাওক চাউলখিনি ধুনীয়া কোমল হৈ পৰিছে। এই চাউলখিনি মই ভালদৰে ধুই পানীখিনি চেকি লৈছোঁ। এইখিনি এতিয়া সিজাই লওঁ। এতিয়া কুকাৰ এটা গেছত বহুৱাই দিছোঁ। 1 চামুচ ঘি ইয়াতে দি ল'লোঁ। ঘিখিনিত এটা তেজপাত দি লৈছোঁ। এতিয়া ঘিখিনিত কেইটামান কাজু দি ল'লোঁ, লগতে কেইটামান খিচমিচ দি লৈছোঁ। কাজু আৰু খিচমিচখিনি মিলাই অকণমান ভাজি লওঁ। এতিয়া বৰা চাউলখিনি অলপ অলপকৈ কুকাৰটোত দি লৈছোঁ। চাউলখিনি এবাৰ লৰাই ভাজি লওঁ। এইখিনি মই বেছিকৈ ভাজি নাথাকোঁ। এতিয়া 2 চামুচ চেনি বৰা চাউলখিনি দি লৈছোঁ। চেনিখিনি এবাৰ মিলাই লওঁ। বৰা চাউলখিনিত আপোনালোকে চেনি দিব নোখুজিলে নিদিয়াকৈও বনাব পাৰে। এতিয়া অলপ পানী জোখমতে বৰা চাউলখিনি দি লওঁ। পানীখিনি এবাৰ চাউলখিনিৰ লগত মিলাই লৈছোঁ। এই পানীখিনি মই বৰা চাউলখিনি মাত্ৰ বিৰিঙি থকাকৈ দি লৈছোঁ, মানে পানীখিনি দিওঁতে একেবাৰে কম পৰিমাণত ব্যৱহাৰ কৰিছোঁ। এতিয়া কুকাৰ ঢাকনিখন লগাই 2টা হুইচেল অহালৈ বৰা চাউলখিনি সিজাই লওঁ। বৰা চাউলখিনি 2টা হুইচেল অহালৈ সিজাই ল'লোঁ। এইখিনি চাওক ধুনীয়াকৈ সিজি গৈছে, কিন্তু চাউলখিনি খুব বেছিকৈ সিজিও যোৱা নাই। এতিয়া চাউলখিনিত থকা তেজপাতটো উঠাই দিছোঁ। জলপানখিনি এতিয়া সাজি লওঁ। এটা কাঁহৰ বাতি লৈছোঁ। অকণমান ঘি বাতিটোৰ চাৰিওফালে ভালকৈ সানি লওঁ। এতিয়া সিজাই লোৱা বৰা চাউল অলপ বাতিটোৰ জোখমতে দি ল'লোঁ।
এয়া চাওক চামুচ এখনেৰে এইখিনি অলপ অলপ হেঁচি দি লৈছোঁ এতিয়া এয়া এখন প্লেট লৈছোঁ বৰা চাউলৰ জলপানৰ বাতিটো প্লেটখনত দি উলটাই দি ল'ম এয়া বাতিটোৰ পৰা জলপানখিনি উলিয়াই ল'লোঁ ঘি অলপ বাতিটোত সানি লোৱাৰ বাবে জলপানখিনি ধুনীয়াকৈ ওলাই আহিছে আৰু এইফালে এয়া কেৰামেল ক্ষীৰখিনি লৈ লৈছোঁ এইখিনি দেখিছেনে ঠাণ্ডা হৈ আগতকৈ আৰু অলপ ডাঠ হৈ পৰিছে ভাজি লোৱা জলপানখিনিৰ ওপৰত ক্ষীৰখিনি অলপ অলপকৈ দি ল'ম এইদৰে আপোনালোকেও এবাৰ কেৰামেল ক্ষীৰ বনাই বৰা চাউলৰ জলপানবিধ খাই চাবচোন খুবেই ভাল লাগে এইদৰে খাবলৈ জলপানখিনিৰ ওপৰত এয়া মই কেইটামান কাজু সজাই দিছোঁ এইদৰে সজাই দিলে দেখিবলৈ ভাল লাগে জলপানখিনি দেখিছেনে কিমান ধুনীয়া হৈছে এই জলপানবিধ কিন্তু খাবলৈও সঁচাই খুবেই সোৱাদ লগা হয় আপোনালোকে যদি এনেকৈ বৰা চাউল কেতিয়াও বনাই খোৱা নাই এবাৰ এই ৰেচিপিটো ট্ৰাই কৰি চাব পাৰে আৰু আজি ৰেচিপিটো কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ আৰু ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব স্ক্ৰীনত দেখা পোৱা ৰেচিপিকেইটা চাবলৈ মই ৰিকমেণ্ড কৰিলোঁ ভিডিঅ'কেইটা চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল তেনেহ'লে আজিলৈ আহিছোঁ আকৌ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে